বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি আমি 10ম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত থকা অনুৰাধা শৰ্মা পূজাৰী ৰচিত অৰণ্য যাত্ৰা শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকৰ বাবে আজিৰ পাঠ যুগুতাই দিছে ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱাই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মৰম লবা। তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত অৰণ্য যাত্ৰা শীৰ্ষক পাঠটি প্ৰকৃতি বিষয়ক। মানুহৰ জীৱনত প্ৰকৃতিয়ে হ'ল প্ৰাথমিক জ্ঞানৰ প্ৰধান পাঠশালা। মানুহে যি শিকে প্ৰথমে প্ৰকৃতিৰ পৰাই শিকে। প্ৰকৃতিৰ কোনো স্বাৰ্থ নাই। প্ৰকৃতিয়ে উদাৰ মনোভাৱেৰে সকলোকে আঁকোৱালি লয়। অৰণ্য যাত্ৰা পাঠত কৈশোৰকালৰ কিছু শিক্ষাৰ্থীৰ অৰণ্যৰ আনন্দ উপভোগ, অৰণ্য ভ্ৰমণৰ পৰা পোৱা নানান অভিজ্ঞতাৰ শিক্ষা, লগৰীয়াৰ লগত হোৱা ভাৱৰ আদান প্ৰদান, আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, নিজৰ বিচাৰ বিবেচনা আদিৰ সুবিকাশৰ প্ৰকাশ পাইছে। এই পাঠটিত শিক্ষাৰ্থীৰ জীৱনত পঢ়া-শুনা, খেলা-ধূলাৰ লগতে ভ্ৰমণৰো যে গুৰুত্ব আছে সেই কথাও সুন্দৰভাৱে প্ৰকাশ পাইছে। অৰণ্য যাত্ৰা পাঠটিৰ প্ৰশ্নোত্তৰ আলোচনা কৰাৰ আগতে পাঠটো অতি চমুকৈ আলোচনা কৰি লওঁ আহাচোন। পাঠটোৰ লেখিকা অনুৰাধা শৰ্মা পূজাৰী। লেখক-লেখিকাৰ চমু পৰিচয় পৰীক্ষাৰ প্ৰশ্নোত্তৰত লিখিবলৈ দিয়ে। সাধাৰণতে ইয়াৰ নম্বৰ থাকে 2 বা 3। লেখক-লেখিকাৰ পৰিচয় লিখোঁতে তেখেতসকলৰ জন্ম মৃত্যুৰ চন শুদ্ধকৈ লিখিব লাগে। নোৱাৰিলেও অশুদ্ধকৈ নিলিখিবা। ইয়াৰ পিছত তেখেতসকলৰ সাহিত্য কৰ্মৰাজিৰ ভিতৰত পুথি কেইখনমানৰ নাম, প্ৰাপ্ত বঁটা আদিৰ নাম উল্লেখ কৰিব লাগে। উদাহৰণস্বৰূপে অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম হৈছিল 1964 চনত যোৰহাটত। লেখিকা আৰু সাংবাদিক হিচাপে পৰিচিত অনুৰাধা শৰ্মা পূজাৰীৰ সাহিত্য কৰ্মৰাজি হ'ল হৃদয় এক বিজ্ঞাপন, চাহেবপুৰাৰ বৰষুণ, কাঞ্চন, মেৰেং, সোণ হৰিণৰ চেকুৰ আদি উপন্যাস। গল্প সংকলনসমূহ হ'ল বসন্তৰ গান, নো মেন লেণ্ড আদি। 2021 চনত তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহাচোন আমি পাঠটি চমুকৈ আলোচনা কৰোঁ হওক। এই পাঠত 8ম 9ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গৰমৰ বন্ধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব তেওঁলোকৰ ছাৰ বাইদেউসকলৰ সৈতে। সকলোৱে আনন্দ মনেৰে নিজৰ নিজৰ লাগতিয়াল বস্তু সামৰি ল'লে। পাহি আৰু ককায়েক পলো যাবলৈ সাজু হ'ল। পাহি সজাগ, সচেতন, আত্মনিৰ্ভৰশীল। আনহাতে পল এলেহুৱা আৰু পৰনিৰ্ভৰশীল। বৰ আনন্দ ফূৰ্তিৰে 2খন বাছত যোৱা ছাত্ৰ-ছাত্ৰীসকল দুপৰীয়া কাজিৰঙা উদ্যান পাই প্ৰকৃতি জগতখনৰ লগত উমলি আত্মহাৰা হৈ পৰিল। সকলোৱে নিজৰ নিজৰ কাম, ছবি অঁকা, লেখা-মেলা জিৰণি লৈ থকা সময়তে পল, আফতাব, সৌৰভ তিনিও লগ হৈ মনে মনে গৈ বাংলোটোৰ পিছফালৰ বেৰ বগাই কাষতে থকা বিলখনৰ এখন ফুটা নাৱত উঠি ডাঙৰ বিপদত পৰিল। আৰু কেইগৰাকীমান মাছ মাৰি অহা ছোৱালীয়ে সিহঁতক সম্ভাৱ্য বিপদৰ পৰা উদ্ধাৰ কৰে। পল, আফতাব আৰু সৌৰভে বৰ ভয় খালে। সিহঁতৰ এনে কামত আৰু অনুশাসন ভংগ কৰাৰ কাৰণে ছাৰ বাইদেউহঁতে বৰ বেয়া পালে আৰু ভ্ৰমণ সামৰিবলৈ বিচাৰিলে। পলহঁতে বেয়া কাম কৰাৰ বাবে অনুতাপ কৰিলে। সিহঁতে ভৱিষ্যতলৈ শুদ্ধ হ'ব বিচাৰি ছাৰহঁতৰ ওচৰত ক্ষমা বিচাৰিলে।
ছাৰ বাইদেউহঁতে বহুত আলোচনা কৰি সিহঁতক ক্ষমা কৰিলে। ছাত্ৰ ছাত্ৰীসকলে এই ভ্ৰমণৰ পৰা শিকিলে যে নিজৰ কাম নিজেই কৰিব লাগে। গছ আৰু জীৱ-জন্তু মানুহৰ বন্ধু। কামৰ ক্ষেত্ৰত ল'ৰা ছোৱালী সকলো সমান। আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা উচিত নহয়। দলত সদায় অনুশাসন নিয়ম শৃংখলা মানি চলিব লাগে। শিক্ষাৰ্থীসকল আজিকালি প্ৰশ্নকাকতত অতি চমু প্ৰশ্ন আৰু কিছু পৰিমাণে দীঘল প্ৰশ্নোত্তৰ কৰিবলৈ দিয়ে। ধৰি লোৱা 100 নম্বৰৰ প্ৰশ্নকাকতখনত নম্বৰবোৰ অতি চমু প্ৰশ্নত 30 নম্বৰ, চমু প্ৰশ্নত 35 নম্বৰ আৰু কিছু দীঘলীয়া প্ৰশ্নত 35 নম্বৰ ভাগ কৰি থোৱা থাকে। তোমালোকে যদি এই চমু প্ৰশ্নোত্তৰখিনি ভালদৰে নিৰ্দেশ অনুযায়ী লিখিব পাৰা তেতিয়া তাত পুৰা নম্বৰেই পাব পাৰা। অৰ্থাৎ 30 যোগ 35 মুঠ 65 নম্বৰ চমু প্ৰশ্নোত্তৰৰ পৰাই আহৰণ কৰিব পাৰিবা। ইফালে 35 নম্বৰৰ দীঘলীয়া প্ৰশ্নোত্তৰ শুদ্ধকৈ লিখিলে 80% বা তাতকৈ বেছি নম্বৰ সহজতে পাবলৈ সক্ষম হ'ব পাৰিবা। এইদৰে তোমালোকে অসমীয়া বিষয়ত ভাল নম্বৰ পালে শিক্ষান্ত পৰীক্ষাত মুঠ নম্বৰ বহুখিনি বাঢ়ি যোৱাটো সম্ভৱ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকল এতিয়া কথা হ'ল এই নম্বৰ কেনেকৈ বঢ়াম বা এই প্ৰশ্নোত্তৰবিলাক সৰ্বশুদ্ধ কেনেকৈ কৰিম। এইটো তেনেই সহজ কাম। ইয়াৰ বাবে তোমালোকে কৰিব লাগিব কিছু অনুশীলন। আমি এতিয়া অকল অসমীয়া পাঠৰ অনুশীলনৰ কথাই কোৱা নাই। এই পদ্ধতি সকলো বিষয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব বুলি ভাবিছোঁ। আহা আমি এতিয়া পাঠটো অনুশীলন কিদৰে কৰিব পাৰোঁ তাক আলোচনা কৰি চাওঁচোন। প্ৰথমতে পাঠটো কেইবাবাৰো পঢ়ি ল'বা। একে বহাতে বা একেৰাহে পঢ়িব পাৰিলে ভাল। কিন্তু কেতিয়াবা আমনি লাগিলে কিছু বিৰতি দি পাঠটো 2-3 বাৰ ভালদৰে পঢ়ি ল'বা আৰু দৰকাৰী যেন লাগিলে কথাবোৰ কাঠ পেঞ্চিলেৰে তলত আঁচ টানি থ'বা। বেছি দীঘলীয়া পাঠবোৰ এবাৰ বা দুবাৰ সম্পূৰ্ণকৈ পঢ়ি ল'বা। তাৰপিছত সুবিধা অনুসৰি পাঠটো কেইবাবাৰো খণ্ড কৰি পঢ়িবা। ইয়াৰ পিছত যিটো খণ্ডৰ প্ৰশ্নোত্তৰ লিখিবলৈ সাজু হ'বা সেই খণ্ডটি পুনৰ এবাৰ পঢ়ি ল'বা হওক। এতিয়া তোমালোকে সম্ভাৱ্য প্ৰত্যেক শাৰীৰ বাক্যৰ পৰা এটাকৈ প্ৰশ্ন বা দুটাকৈ প্ৰশ্ন উলিয়াই ল'বা। কিন্তু এই প্ৰশ্ন নিজাকৈ কেনেকৈ উলিয়াই ল'বানো? শুনা, এতিয়া প্ৰশ্নটো এনেধৰণে লিখা যিটোৰ উত্তৰ পাঠত থকা বাক্যটোৱে উত্তৰ হিচাপে লিখিব পৰা যায়। উদাহৰণস্বৰূপে এটা প্ৰশ্ন লোৱা, কাৰ কেইদিন ধৰি গাত তত নাইকিয়া হৈছে? উত্তৰটো হ'ব পাহিৰ যোৱা 3 দিন ধৰি গাত তত নাইকিয়া হৈছে। এইদৰে পাঠটোৰ পাৰিলে প্ৰতিটো শাৰী বাক্য নাইবা 2টা বা 3টা বাক্যৰ উত্তৰ হিচাপে লৈ নিজাকৈ প্ৰশ্ন উত্থাপন কৰিব পাৰা। এইদৰে পাঠৰ অনুশীলনীত থকা প্ৰশ্নৰ উপৰিও তোমালোকে নিজাকৈ পাঠৰ পৰা কমেও 50ৰ পৰা 100 মান প্ৰশ্নোত্তৰ কৰিব পাৰা। তেতিয়াহ'লে পাঠটো সম্পূৰ্ণ শুদ্ধকৈ তোমালোকৰ মনত থাকিব আৰু পাঠটো সহজ পাবা। এনেধৰণে নিজকে প্ৰস্তুত কৰিলে পৰীক্ষাত অনুশীলনীত নথকা প্ৰশ্নৰো উত্তৰ নিজাকৈ সহজে লিখিব পাৰিবা। এইদৰে পাঠবোৰৰ নিজাকৈ চমু প্ৰশ্নোত্তৰ উলিয়াব পাৰিলে পাঠটো সুন্দৰকৈ আয়ত্ত হয় আৰু তেতিয়া চমুৱেই হওক বা দীঘলীয়া প্ৰশ্নই হওক অতি সহজে কম সময়তে লিখিব পৰা যায়। শিক্ষাৰ্থীসকল এইখিনিতে উল্লেখ কৰাটো উচিত হ'ব যে প্ৰশ্নকাকতৰ ব্যাকৰণৰ প্ৰশ্নোত্তৰবোৰ চুটি। ব্যাকৰণ লিখি লিখি অভ্যাস কৰিলে পাঠ বা প্ৰশ্নোত্তৰ সহজ পাবা। আৰু অসমীয়া প্ৰশ্নোত্তৰ চমু হ'লেও এটা বানানত উত্তৰ নিলিখি নম্বৰ অনুযায়ী বাক্যত লিখিব পাৰিলে বেছি ভাল। এইটো কথা ঠিক যে পাঠৰ প্ৰশ্নোত্তৰবোৰ যিমান বাৰ পঢ়া তেনেকৈ কেইবাবাৰো লিখি লিখি অভ্যাস কৰাটো অতি ভাল অধ্যয়ন বুলিব পাৰি। কাৰণ ইয়াৰ দ্বাৰা পৰীক্ষাঘৰত সময় বচাব পাৰি আৰু প্ৰশ্নকাকতখন সম্পূৰ্ণকৈ লিখি শেষ কৰি ভাল নম্বৰ আয়ত্ত কৰিব পৰা যায়। এতিয়া আহা আমি পাঠৰ অনুশীলনীত নথকা কেইটিমান অতি চমু প্ৰশ্ন আলোচনা কৰোঁ হওক। প্ৰশ্ন, বিদিশা কোন? উত্তৰটো হ'ব বিদিশা পাহিৰ এগৰাকী লগৰীয়া।
প্ৰশ্ন অংকৰ ছাৰগৰাকীৰ নাম কি উত্তৰ অংকৰ ছাৰগৰাকীৰ নাম ৰঞ্জিত হাজৰিকা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক কাজিৰঙা চাবলৈ পুৱা কেই বজাত শুই উঠিবলৈ কোৱা হৈছিল উত্তৰ ছাত্ৰ ছাত্ৰীসকলক কাজিৰঙা চাবলৈ পুৱা 4 বজাতে শুই উঠিবলৈ কোৱা হৈছিল প্ৰশ্ন মালবিকা বাইদেৱে বিদ্যালয়ত কি পঢ়ায় উত্তৰ মালবিকা বাইদেৱে বিদ্যালয়ত বিজ্ঞান পঢ়ায় ইয়াৰ পিছত আমি এটা চমু প্ৰশ্নোত্তৰ কৰি চাওঁ আহাচোন প্ৰশ্নটো হ'ল অৰণ্য যাত্ৰাৰ আগদিনা পাহিয়ে ডাঙৰ বেগটোত কি ভৰাই লৈছিল এনে ধৰণৰ প্ৰশ্নত 2 নম্বৰ থাকে উত্তৰটো হ'ব অৰণ্য যাত্ৰাৰ আগদিনা পাহিয়ে তাইৰ ডাঙৰ বেগটোত এখন ডাঙৰ আৰু এখন সৰু টোকা বহি কাপোৰৰ আৰামদায়ক জোতা টুপি পাতল গামোচা প্ৰাথমিক চিকিৎসাৰ ঔষধ টৰ্চ লাইট কপাহী কাপোৰ কম্বল ইত্যাদি ভৰাই লৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আটিগুৰি মাৰি লিখা উত্তৰটো দুটা ভাগত লিখিব লাগিব নম্বৰো সেইদৰে ভাগ হ'ব উত্তৰটো হ'ব কথাষাৰৰ বক্তা অংকৰ ছাৰ ৰঞ্জিত হাজৰিকা দফাটো সলনি হ'ব ইয়াতে কাজিৰঙা যাত্ৰাত পাহি আৰু বিদিশাক ল'ৰা ছোৱালীৰ সংখ্যা গণনা আৰু তেওঁলোকৰ সুবিধাবোৰ মন কৰা আৰু সৌৰভ আৰু আফতাবক খোৱা বস্তুৰ পেকেট আৰু পানীৰ বটলবোৰ সকলোৰে মাজত সমভাৱে বিলোৱাৰ কামটোৰ দায়িত্ব দিয়া হৈছিল তেতিয়া সৌৰভে আপত্তি কৰি পাহিহঁতৰ কামটোৰ দায়িত্ব তেওঁলোকক দিবলৈ ক'লে কাৰণ কোনোবা লগৰীয়াই উৎপাত কৰিলে তেওঁলোকে হেনো শাসন কৰিবলৈ পাৰিব আফতাবেও এই কথাত সমৰ্থন কৰিলে ল'ৰাকেইজনৰ এনে উজৰ আপত্তিত ৰঞ্জিত হাজৰিকা ছাৰৰ খং উঠিছিল তেতিয়া তেখেতে খঙতে কামত ল'ৰা ছোৱালীৰ কোনো ভাগ বিভাজন নাই বুলি কৈছিল যাক শিক্ষকসকলে যি কাম দিছে তেওঁলোকে ঠিকে থাকে নিজৰ কাম কৰিব লাগিব বুলিও কৈছিল ছাত্ৰ ছাত্ৰীসকল এই পাঠৰ পৰা 4 বা 5 নম্বৰ থকা প্ৰশ্নোত্তৰ লিখিবলৈ পৰীক্ষাত দিব পাৰে দীঘলীয়া প্ৰশ্নোত্তৰ 2টা বা 3টা মান দফাত লিখিব পাৰিলে ভাল দফাবোৰৰ বাবে নিজে নম্বৰখিনি ভাগ কৰি ল'বা পাঠটো ভালদৰে পঢ়িবা আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰশ্নোত্তৰ তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা আজিৰ পাঠ ইমানতে সামৰিছো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অৰণ্য যাত্ৰা শীৰ্ষক পাঠৰ পৰা কিছু প্ৰশ্নোত্তৰ আজি আলোচনা কৰা হ'ল তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিলে ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱাই আজিলৈ আমাৰ সময়ো হৈ আহিল তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো